কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম তোহাৰি চৰণ কৰেনো শতকোটি বাৰ এক কৰো প্ৰণাম তোহাৰি চৰণ কৰেনো শতকোটি বাৰ এক কৰো প্ৰণাম সবাৰো চৰণত ভক্তি ভৰা প্ৰণিপাত জনাই আজি আমি ক্ৰমাগতভাৱে আগবঢ়াই অহা শ্ৰীমদ ভাগৱত পাঠ আৰু পদৰ অৰ্থৰ নৱমটি খণ্ড আপোনালৈ আগবঢ়াবলৈ যত্ন কৰিছো ইয়াকে কৰিবলৈ যাওঁতে অনেক ভুল ত্ৰুটি ৰৈ যাব সমস্ত ভুলৰ মাৰ্জনা কৰি আপোনালোকে আমাক পুনৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলো আজি প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায় অশ্বস্থামাৰ শিৰোমণি কথা শেষৰ অংশ পাঠ আগবঢ়াবলৈ শ্ৰদ্ধাৰ নিখিল বৰগোহাঁই বাপজনাক আমি সেৱা ধৰিছো কৃষ্ণ হে ৰাম ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহিয়া ভূত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মহৰ প্ৰহাৰিলা দুদহূত দখু দিখ দেখা দহিয়া ক্ষয় হেহি ব্ৰহ্মহৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম হায়কে সংহাৰ কৰিও সখীহঁতৰ ৰাম ৰাম শুনি সব্যসাচী আচন্ত ভৈলন্ত উল্লাসিত আতি জীৱ মাধৱ বন্ধুক পদক্ষিণ কৰি ধৰিলা ধনু গান্ধিব মহাবলে ৰাগি ব্ৰহ্মাষ্টক লাগি খেপিলন্ত ব্ৰহ্মবান ব্ৰহ্মাণ্ডুলৰিল পৰিল জুত বজ্ৰ যেন সন্ধান ৰাম ৰাম দুয়ো ব্ৰহ্মবান ভৈল একথান যেন সূৰ্যবনি দুই তিনিও জগত জ্বলি পুৰি যায় যেন পলয়ৰ জুই মাধৱে বুলন্ত শুনা প্ৰাণ সখী মিলিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে মস্তকে তেখনে কৰিল বীৰ সংহাৰ হেৰাম দনিক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণক বাঘে আল লগাই আনি ৰথত পেলাইলা বিপক্ষক মহাৰাগে হেৰাম চাৰি হাত ভৰি একঠাই কৰি বান্ধিলন্ত টানি টানি নকাটি দিজক লৈ জান্ত জানিয়া
কুপিলন্ত চক্ৰ পানী হে ৰাম কেনে অংগীকাৰ কৰা ভস্ত নষ্ট হুৱা হুয়া মহাবীৰ ইটো পুত্ৰবধি অধৰ্ম দ্বিজৰ কিংখকন কাহিৰ হে ৰাম কুধে আৰকত আখি অজুনৰ নেদিলাগে কুহিধান্ত দ্ৰৌপদীৰ আগে দুজন দ্বিজক ঢুকুচাই পেলাই লন্ত হে ৰাম লাজে অশ্বথামা মাথা নুতুলয় পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুতত ভাগি যাই হাত ভৰি মৃতক পুত্ৰক সুমৰি কাদন্তে আচন্ত দুপদ জীৱ গৌতমী পুত্ৰৰ দেখিয়া অৱস্থা অন্তৰীক্ষ ভৈলা জীৱ হে ৰাম ৰাম হাহাকাৰ কৰি গুৰুৰ পুতৰ প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেকে অধিকে উধাই জুই মচি যেন মৰু পুৰী পুত্ৰ হুকে অগণি দহে বেশিৰ আহান অৱস্থা শুনিহে হিমতে গৌতমীতে জীৱা জীৱ হে ৰাম ৰাম দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত সাধু সাধু হতি ধন্য ধন্য মতি বুলি হবে প্ৰশংসন্ত পুত্ৰবধি বিপ্ৰ আহাংকু কিয় মিলা তমিলা তুমি পাও তোমাৰ সমান শান্তি নেদেখিব কৰিলাহে নোৱাৰাব। কৃষ্ণ ইয়াত পদে আমাক জনাইছে অৰ্জুনৰ কথা শুনি মাধৱ অৰ্থাৎ প্ৰভু কৃষ্ণই অৰ্জুনক কৈছে, হে প্ৰাণৰ সখা, হে অগ্নি আন একো নহয়। প্ৰাণৰ ভয়ত দ্ৰোণৰ পুত্ৰ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। তুমি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি সেই অস্ত্ৰ নিবাৰণ কৰা। আৰু অৰ্জুনে তৎক্ষণাৎ কৃষ্ণক প্ৰদৰ্শন কৰি গাণ্ডীৱ ধনু ধাৰণ কৰি মহাবলৱান ব্ৰহ্মাবাণ প্ৰয়োগ কৰিলে। সেই অস্ত্ৰই অশ্বত্থামাৰ অস্ত্ৰৰ লগত একে স্থানত মিলিত হৈ ত্ৰিভুৱন কপাই দিলে। সূৰ্যৰ প্ৰখৰ উত্তাপ আৰু অগ্নিৰ প্ৰচণ্ড উত্তাপ একেলগে মিলিত হ'ল। যেনেকৈ সকলো দৈত্য পুৰি ছাই হৈ যায়,
তেনেদৰে নিমিষতে সেই স্থানত সকলো দ্ৰব্য পৰি ভস্ম হৈ গ'ল। কৃষ্ণই কৈছে, হে সখা, অশ্বত্থামা আৰু তোমাৰ ব্ৰহ্মাস্ত্ৰই খন্তেকৰ ভিতৰতে সমগ্ৰ বিশ্ব ধ্বংস কৰিব। তুমি বাণ প্ৰয়োগ কৰি সেই শক্তি নাশ কৰা। ইতিমধ্যে বহু প্ৰাণী ধ্বংস হৈছে আৰু পুনৰ ধ্বংস হ'বলৈ নিদিবা। অৰ্জুনে তেতিয়া ধনুৰ বাণ প্ৰয়োগ কৰি সেই ব্ৰহ্মাস্ত্ৰৰ শক্তি নাশ কৰিলে। তাৰ পাছত খেদি গৈ দুৰ্নিক অৰ্থাৎ অশ্বত্থামাক ধৰিলে। সেই দৃশ্য বাঘে হৰিণক ধৰা দৃশ্যৰ দৰে আছিল বুলি ইয়াত উল্লেখ কৰিছে। অৰ্জুনে অশ্বত্থামাক ধৰি হাত ভৰি বান্ধি ৰথত উঠাই ল'লে। তেওঁ অশ্বত্থামাক বধ নকৰি ৰথত পেলাই লৈ যাবলৈ সাজু হোৱাত কৃষ্ণই প্ৰশ্ন কৰিছে, হে সখা অৰ্জুন, তুমি অশ্বত্থামাক বধ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা, কিন্তু এতিয়া তুমি তেওঁক বধ নকৰি হাত ভৰি বান্ধি ৰথতে উঠাই লৈছা কিয়? খঙৰ ভমকত অৰ্জুনে মুখেৰে একো নকৈ বেগাই ৰথ চলাই দ্ৰৌপদীৰ ওচৰলৈ গমন কৰিলে। দ্ৰৌপদীৰ ওচৰত অশ্বত্থামাক পশুৰ দৰে পেলাই দিয়াত অশ্বত্থামাই লাজতে পশুৰ দৰে পৰি থাকিলে। পুত্ৰৰ শোকত কান্দি থকা দ্ৰৌপদীয়ে অশ্বত্থামাৰ সেই দৃশ্য দেখি মনত বৰ দুখ অনুভৱ কৰিলে। অশ্বত্থামা পাণ্ডৱসকলৰ গুৰুপুত্ৰ। তেওঁক তেনেদৰে বান্ধি অনাত দুখ পাই দ্ৰৌপদীয়ে তেওঁৰ ওচৰলৈ গৈ চৰণত ধৰি সেৱা কৰিছে। তাৰ পাছত অৰ্জুনলৈ চাই কৈছে, এওঁ হাত ভৰিৰ বান্ধ খুলি দিয়া। মই পুত্ৰ শোকত জৰ্জৰিত হৈ আছো। এনেস্থলত এওঁক এনেদৰে বান্ধি অনাত বেছি দুখ পাইছো। এওঁৰ এই অৱস্থা দেখা পালে এওঁ মাতৃ গৌতমীয়ে প্ৰাণ ত্যাগ কৰিব। মই এওঁক ক্ষমা কৰিছো। পুত্ৰ বধ কৰা বিপ্ৰক ক্ষমা কৰা বাবে তাত উপস্থিত থকা সকলোৱে দ্ৰৌপদীক প্ৰশংসা কৰিলে। তেওঁ সতী আৰু ধৰ্মপ্ৰাণা মাতৃ বুলি সকলোৱে প্ৰণাম কৰিলে। হয়তো মহাশাস্ত্ৰই আমাক এইখিনিতে বুজাই দিছে এগৰাকী সতী নাৰীৰ মহত্ব, কৰ্তব্য কিমান মহান। বুজাই দিলে গুৰুৰ প্ৰতি আমাৰ কৰণীয় কি। গুৰুজন শিষ্যৰ বাবে সদায় নমস্য, সদায় শ্ৰদ্ধাৰ পাত্ৰ। সেয়ে গুৰুৰ পুত্ৰই এনে দুষ্কাৰ্য সাধন কৰাৰ পাছতো সেইজন অশ্বত্থামাক ক্ষমাৰ প্ৰাৰ্থী কৰি দ্ৰৌপদীয়ে নিজকে সতীৰ পৰিচয় দি জগতৰ সকলো মাতৃকে কৈ গ'ল, পুত্ৰ হেৰুৱা বেদনা অতি যান্ত্ৰণাদায়ক। কোনো মাতৃয়ে যেন এনে বেদনাৰ সন্মুখীন নহয়, এনে কামনা সকলো মাতৃয়ে কৰাটো নাৰীৰ জীৱনৰ দায়িত্ব আৰু কৰ্তব্য। কৃষ্ণ।